সৈতে এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো। এবাৰ নাবালিকাৰ সৈতে জঘন্য কাণ্ড কৰি আৰক্ষীৰ জালত পৰিছে 65 বছৰীয়া লম্পট বৃদ্ধ জোনাকু বৰ্মন। এই জোনাকু বৰ্মনক লৈ একাংশই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে নিশা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ পাছতে অঞ্চল জুৰি তীব্ৰ গৰিহণা দিয়া হৈছে এই বিষয়টোক। এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাম। ৰাজ্যত লজ্জাজনক ঘটনা সংঘটিত হৈছে। 65 বছৰীয়া লম্পট বৃদ্ধৰ এইবাৰ কুকাণ্ড পোহৰলৈ আহিছে। এক জঘন্য কাণ্ড সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। জোনাকু বৰ্মন নামৰ বৃদ্ধৰ কুকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি। নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ এই লম্পট বৃদ্ধজনৰ বিৰুদ্ধে। ঘটনাক লৈ একাংশ লোকে আক্ৰমণ কৰে জোনাকু বৰ্মন নামৰ লোকজনক। জোনাকু বৰ্মনৰ ভতিজাকৰ ঘৰতো আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বিজনী আৰক্ষীয়ে। লম্পট বৃদ্ধক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় বিজনী আৰক্ষীয়ে। 34/26 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনাক গৰিহণা প্ৰদান কৰিছে বিজনী জিলা আমচুৰ তৰফৰ পৰাও। দোষী কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীও উত্থাপন কৰিছে আমচুৱে। চিৰাঙৰ বিজনীৰ 1 নং দংশিয়াপাৰাত এই ঘটনা সংঘটিত হৈছে। আমি জনাই আছো মানৱ সমাজক ভুল লুণ্ঠিত কৰা এক ঘটনা ৰাজ্যত সংঘটিত হৈছে। কণমানি নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড কৰি আৰক্ষী জালত পৰিছে 65 বছৰীয়া জোনাকু বৰ্মন। আৰু এই ঘটনাক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এগৰাকী নাবালিকাৰ সৈতে 8-9 বছৰীয়া নাবালিকাৰ সৈতে জোনাকু বৰ্মন নামৰ এই লম্পটটোৱে কুকাণ্ড কৰিছিল। এয়া এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাই আছো। এইজনে হৈছে জোনাকু বৰ্মন। আপোনালোকে স্ক্ৰীনত দেখিছে এই জোনাকু বৰ্মনে 65 বছৰীয়া বৃদ্ধ লম্পটটোৰ মুখখন দেখি ভুল নাযাব। হ'ব পাৰে বৃদ্ধ কিন্তু কাম অসুৰতকৈও নিচ। জোনাকু বৰ্মনৰ এই কুকাণ্ড আৰু তাৰ পাছতে একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বৃহস্পতিবাৰে নিশাৰ ভাগত জোনাকু বৰ্মনৰ বাসগৃহৰ লগতে জোনাকু বৰ্মনৰ ভতিজাকৰ বাসগৃহতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আমি দৃশ্যাংশ দেখুৱাই আছো নিশাৰ ভাগত কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ভাঙাই আছে, দোষ কৰিছে বেলেগে, ঘৰটো বেলেগ, আমাৰ ঘৰত ভাঙাই আছে। এনেধৰণে নিশাৰ ভাগত একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। বহুত মানুহ একগোট হৈ কিনে ঘৰ ভাঙাই আছে আমাৰ। 65 বছৰীয়া লম্পট জোনাকু বৰ্মনৰ কুকাণ্ডৰ পাছতে নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। আৰু তাৰ পাছতে একাংশ লোকে আক্ৰমণ কৰিছে জোনাকু বৰ্মনৰ ঘৰত। জোনাকু বৰ্মনৰ সম্পৰ্কীয়ৰ ঘৰতো আক্ৰমণ চলোৱাৰ সেই দৃশ্যাংশ বৰ্তমান সময়ত আমি দেখুৱাই আছো। স্ক্ৰীনত আপোনালোকে দেখিছে এক জঘন্য ঘটনা সংঘটিত হৈছে। মানৱ সমাজক লজ্জানত কৰা এই ঘটনা। নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ লম্পট বৃদ্ধজনৰ বিৰুদ্ধে। এই মুহূৰ্তত আমি জোনাকু বৰ্মনৰ দৃশ্যাংশও দেখুৱাম। স্ক্ৰীনত দেখিছে আপোনালোকে জোনাকু বৰ্মন এইজন। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে এই লম্পট বৃদ্ধটোক। এই 65 বছৰীয়া লম্পট বৃদ্ধটোক আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো। আৰু আনফালে নিশাৰ ভাগত এগৰাকী 8 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰা এই জোনাকু বৰ্মনৰ ঘৰত একাংশ উত্তেজিত লোকে আক্ৰমণ কৰিছিল। জোনাকু বৰ্মনৰ সম্পৰ্কীয়ৰ ঘৰতো আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। আৰু এই সমগ্ৰ ঘটনাক বিজনী জিলা আমচুৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে। এইখন অসমত আৰু কি দেখিবলৈ বাকী আছে। এটাৰ পাছত এটাকৈ জঘন্য ঘটনাৰ খবৰ আমি জনাই আছো। এইবাৰ 65 বছৰীয়া লম্পট বৃদ্ধ জোনাকু বৰ্মনৰ কুকাণ্ড। এগৰাকী 8 বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ। আৰু তাৰ পাছতে উত্তেজিত ৰাইজে এনেধৰণে ঘৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল জোনাকু বৰ্মনে। আৰু তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী। মন্তব্য আছে বিজনী জিলা আমচুৰ। কি কয় যোৱাকালি সন্ধিয়া আমাৰ বিজনীৰ উত্তৰ অঞ্চলত
10 বছৰীয়া এজনী নাবালিকা ছোৱালীক 65 বছৰীয়া এজন লোক যাৰ নাম হৈছে জোনাকু বৰ্মন, সেই লোকজনে সন্ধিয়াত ধৰ্ষণৰ চেষ্টা চলাইছিল। এই নাবালিকা ছোৱালীজনীক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে। তাৰপিছত সেই গাঁৱৰ ৰাইজৰ সহযোগত ছোৱালীজনীক ৰক্ষা কৰা হৈছে। গতিকে এই যে ঘটনাটো হৈছে, এই ঘটনাটোক আমি বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। বৰ্তমান সভ্য সমাজত এনেকুৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয়, নিন্দনীয়। আৰু যি ব্যক্তিয়ে এই ঘটনাটো সংঘটিত কৰিলে ইতিমধ্যে এই ব্যক্তিৰ নামত বিজনী থানাত গোচৰ ৰুজু কৰা হৈছে। ব্যক্তিজনক পুলিচে কৰায়ত্ব কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ পুলিচক। যোৱাকালি পুলিচৰ লগত এই সম্পৰ্কত কথা হৈছে বা পৰিস্থিতি যে আৰু বেয়াৰ ফালে যোৱা নাই, সেইকাৰণে পুলিচক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইজন ব্যক্তি যি ঘটনা সংঘটিত কৰিলে এই ব্যক্তিক উপযুক্ত শাস্তি বিহিব লাগে, এয়া আমাৰ বিজনী পুলিচলৈ আহ্বান। গতিকে এনেকুৱা ঘটনা কৰা ব্যক্তি কোনো পৰ্যায়ে যাতে হাৰি যাব নোৱাৰে, বা এনেকুৱা ব্যক্তিৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বসমূহ সমাজে চিনিব লাগে। চিনাৰ পিছত এখেতসকলক এনেকুৱা ধৰণৰ শাস্তি বিহিব লাগে, এই শাস্তি দেখি যাতে পুনৰাই কোনোবাই কৰাৰ কাৰণে যাতে সাহস নাপায়। আৰু এটা কথা মই বিজনীবাসী ৰাইজক আহ্বান জনাইছোঁ, আৰু এই যে ঘটনাৰ আলম লৈ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয়, সকলো পক্ষৰ ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ। আৰু যিয়ে দুখ কৰিছে সেই দোষীক শাস্তিৰ বাবে সকলোৱে যাতে সহযোগ কৰে, এই কামনা কৰি পুলিচক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পুলিচলৈ আহ্বান জনাইছোঁ এই দোষীক উপযুক্তভাৱে শাস্তি বিহিব লাগে। যোৱাকালি সন্ধিয়া আমাৰ বিজনীৰ উত্তৰ অঞ্চলত 10 বছৰীয়া এজনী নাবালিকা ছোৱালীক 65 বছৰীয়া এজন লোক যাৰ নাম হৈছে জোনাকু বৰ্মন, সেই লোকজনে সন্ধিয়াত ধৰ্ষণৰ চেষ্টা চলাইছিল। এই নাবালিকা ছোৱালীজনীক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে। তাৰপিছত সেই গাঁৱৰ ৰাইজৰ সহযোগত ছোৱালীজনীক ৰক্ষা কৰা হৈছে। গতিকে এই যে ঘটনাটো হৈছে, এই ঘটনাটোক আমি বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। বৰ্তমান সভ্য সমাজত এনেকুৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয়, নিন্দনীয়। আৰু যি ব্যক্তিয়ে এই ঘটনাটো সংঘটিত কৰিলে ইতিমধ্যে এই ব্যক্তিৰ নামত বিজনী থানাত গোচৰ ৰুজু কৰা হৈছে। ব্যক্তিজনক পুলিচে কৰায়ত্ব কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ পুলিচক। যোৱাকালি পুলিচৰ লগত এই সম্পৰ্কত কথা হৈছে বা পৰিস্থিতি যে আৰু বেয়াৰ ফালে যোৱা নাই, সেইকাৰণে পুলিচক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইজন ব্যক্তি যি ঘটনা সংঘটিত কৰিলে এই ব্যক্তিক উপযুক্ত শাস্তি বিহিব লাগে, এয়া আমাৰ বিজনী পুলিচলৈ আহ্বান। গতিকে এনেকুৱা ঘটনা কৰা ব্যক্তি কোনো পৰ্যায়ে যাতে হাৰি যাব নোৱাৰে, বা এনেকুৱা ব্যক্তিৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বসমূহ সমাজে চিনিব লাগে। চিনাৰ পিছত এখেতসকলক এনেকুৱা ধৰণৰ শাস্তি বিহিব লাগে, এই শাস্তি দেখি যাতে পুনৰাই কোনোবাই কৰাৰ কাৰণে যাতে সাহস নাপায়। আৰু এটা কথা মই বিজনীবাসী ৰাইজক আহ্বান জনাইছোঁ, আৰু এই যে ঘটনাৰ আলম লৈ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয়, সকলো পক্ষৰ ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ। আৰু যিয়ে দুখ কৰিছে সেই দোষীক শাস্তিৰ বাবে সকলোৱে যাতে সহযোগ কৰে, এই কামনা কৰি পুলিচক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পুলিচলৈ আহ্বান জনাইছোঁ এই দোষীক উপযুক্তভাৱে শাস্তি বিহিব লাগে।